তো দেখাই পাই আছে ইয়াত এসপ্তাহ বয়স হৈছে গাহৰিৰ পোৱালিখিনিৰ। তো এসপ্তাহ বয়সৰ তো কালিৰ পৰা চাই আছোঁ যে একেবাৰে মানে জুলীয়া, মানে একেবাৰে পাতল পায়খানা হৈ গৈছে ইহঁতৰ, মানে ইমান জুলীয়া মানে ক'ব নোৱাৰোঁ। সেইকাৰণে ইহঁতক মানে মেডিচিন দিম। তো ইয়াত মানে টেবলেট লৈছোঁ দুটা, মানে কোনটো টেবলেট লৈছোঁ সম্পূৰ্ণ আপোনালোকে দেখুৱাম আৰু কেনেকৈ খুৱাব লাগে কি নিয়ম পাতি সম্পূৰ্ণ জনাম। তো টেবলেট দুটা লৈ পানীত জিকাই দিছোঁ। এইটো ডক্টৰৰ পৰামৰ্শ লৈহে টেবলেট দুটা আনিছোঁ। আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈ আনিব টেবলেট। আৰু মিক্সাৰ মেচিনত কমপ্লিট মানে 10ৰ পৰা 15 মিনিট জিকাই থৈছিলোঁ, কিন্তু কাম নহ'ল, সিমান মানে গলি যোৱা নাছিলে। সেইকাৰণে আমি ইয়াক মানে কমপ্লিট মিক্সাৰ মেচিনত দিছিলোঁ। মিক্সাৰ মেচিনত দি পূৰা জুলীয়া কৰি লৈছোঁ। আৰু ইয়াত আমি এটা পোৱালিৰ কাৰণে 3 ml কৈ লৈছোঁ। 3 ml কৈ লৈ মানে কমপ্লিট পোৱালিকেইটাক আমি মানে চিৰিঞ্জৰ মাধ্যমত খুৱাই দিম। এতিয়াও মুখটো খুলিব নিবিচাৰে, কিন্তু মাথা তেনেকুৱা ধৰিলে মানে মুখটো খুলি দিব সম্পূৰ্ণ। চাওক ইয়াত 3 ml লৈছোঁ। তো চিৰিঞ্জৰ ওপৰত যিটো মানে য়েলো কালাৰৰ দেখা পাইছে, হালধীয়া কালাৰৰ, সেইটো হৈছে মানে আমাৰ এই মানুহৰ যিটো চেলুন লগায়, চেলুনৰ যিটো নৰ্মেল পাইপ থাকে, সেই পাইপটো লগাই লৈছোঁ তাতে। পাইপটো লগাই কেতিয়াবা মানে কোনোবা প্ৰব্লেম হ'লে পাইপটো সম্পূৰ্ণ ভিতৰত সোমাই মানে খুৱাই দিওঁ। মানে ভিতৰত ল'ব নিবিচাৰে সিমান, সেইকাৰণে মুখত অলপ অলপকৈ দিব লাগে। ডাঙৰ হ'লেতো কোনো ধৰণৰ সমস্যা নাই। ডাঙৰ হ'লে পোৱালিকেইটাক দানাৰ লগত দিব পাৰি। দানাৰ লগত দিলে ঠিক হৈ যায়। মানে 2 টাইম ৰাতিপুৱা আৰু সন্ধিয়া সময়ত যদি 2 টাইম দি দিয়ে তেতিয়াহ'লে কমপ্লিট ঠিক হৈ যায়। আৰু এই এসপ্তাহ বয়স মাত্ৰ গাখীৰ খাই আছে। বহুতৰ মানে প্ৰব্লেম হয়, মানে এসপ্তাহ 10 দিন 15 দিন এনেকুৱা বয়সত দানা নধৰে ভালকৈ। তো গাহৰিৰ পোৱালিৰ মানে পাতল পায়খানা হ'লে মানে বহুত অসুবিধা, মানে ঔষধ মেডিচিন মানে দিয়াত বহুত প্ৰব্লেম। সেইকাৰণে চাৰিওফালে ইয়াত ঘেৰাও কৰি লৈছোঁ পোৱালিখিনি। আৰু ইয়াত এটা পোৱালিৰ কাৰণে 3 ml কৈ পানী লৈছোঁ। যিহেতু 14টা পোৱালি আছে, এইটো কমপ্লিট পানী আমি মিহলাই লৈছোঁ। এটা পোৱালিৰ কাৰণে 3 ml। চাওক কিমান সুন্দৰকৈ খাই আছে। এইটো মুখটো খুলি মানে মুখত দিলে হৈ যায়। মানে কোনোবা এটা মুখ খুলিব নিবিচাৰে, প্ৰব্লেম হয়। চাইডেদি অলপ অলপ দিলে আৰু অলপ অলপ লৰাই থাকিলে পোৱালিটো মানে সম্পূৰ্ণ পানীখিনি মানে গিলি লয় ভিতৰত। তো দেখাই পাই আছে। আৰু যদি আপোনালোকে এনেকুৱা ভিডিঅ' পাব বিচাৰে, বা গাহৰিৰ হওক মুৰ্গীৰ হওক, কোন সময়ত কোনটো মেডিচিন দিব লাগে, কোন সময়ত কোনটো ভেকচিন দিব লাগে, তো সম্পূৰ্ণ আপডেট পাই থাকিব মোৰ ভিডিঅ'ৰ জৰিয়তে। তো ডাঙৰ হ'লে এনেকুৱা ধৰণৰ মানে দানাত দিলে হৈ যায়, টেনশ্যন নাই। তো ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু দেখাই পাই আছে এইটো মেডিচিন মই ব্যৱহাৰ কৰি আছোঁ, মানে 14টা পোৱালিৰ কাৰণে দুটা টেবলেট। তো দেখাই পাই আছে।